মুহূৰ্তত উজনিত আবতৰীয়া বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু এই সময়তে পুনৰ ভয়ংকৰ খবৰ আহি পৰিছে দিখৌ নদীৰ জলপৃষ্ঠ এই মুহূৰ্তত বৃদ্ধি পাইছে দিখৌ নদীৰ পানীৰ বিপদ সীমাৰ ওপৰেৰে বৈছে যিকোনো মুহূৰ্ততে আৰু অধিক ভয়ংকৰ পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে বাৰাক্ৰান্ত ৰাইজৰ সন্মুখতে ডাঙৰ প্ৰত্যাহ্বান হাহাকাৰ বাৰাক্ৰান্ত ৰাইজৰ মাজত আতংকিতময় পৰিৱেশে বিৰাজ কৰিছে এতিয়া ইখনৰ পিছত সিখন গাঁও প্লাবিত হৈ পৰিছে সমগ্ৰ উজনিত ইখনৰ পিছত সিখন গাঁৱৰ লগতে পশুধনৰ মৃত্যু হৈছে বহু লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে দিখৌ নদীৰ পানী পুনৰ বৃদ্ধি হোৱাৰ ফলতে পুনৰ আতংকিত হৈ পৰিছে জনতা সাৱধানে থাকক দিখৌ নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে পুনৰ ভয়ংকৰ পৰিস্থিতি হোৱাৰ সম্ভাৱনা হৈছে জনাই আছো বিগ ব্ৰেকিং জনাই আছো দিখৌ জলপৃষ্ঠ বৃদ্ধি পাইছে ফেৰে ফুটুকাৰে ফোন দিছে দিখৌ পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে দিখৌ নদীয়ে মুহূৰ্ততে বৃদ্ধি পাইছে দিখৌ সংঘাটিত জলস্তৰ এইগুলো মুহূৰ্ততে পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ সম্ভাৱনা বাৰাক্ৰান্ত ৰাইজৰ মাজত আতংকিত পৰিৱেশ দেখিবলৈ পোৱা গৈছে আতংকময় পৰিৱেশ নাজিৰাত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে বিপদ সীমাৰ বহু ওপৰেৰে ফেৰে ফুটুকাৰে বৈছে দিখৌ নৈৰ পানী ভয়ংকৰ ৰূপ লৈছে এতিয়া বিপদ সীমাৰ 1 মিটাৰ ওপৰেৰে প্লাবিত হৈছে দিখৌ নদীৰ যি পানী পুনৰ দিখৌ নদীৰ পানীয়ে জলমগ্ন কৰিব ভয়ংকৰ ৰূপ ল'ব চাৰিওফালে চুবুৰীয়া ৰাজ্যৰ বৰষুণৰ বাবে দিখৌৰ ভয়াৱহ ৰূপ দেখিবলৈ পোৱা গৈছে আশংকাত উজাগৰে নিশা কটাইছে হাজাৰ হাজাৰ বাৰাক্ৰান্ত জনতাই হাজাৰ হাজাৰ বাৰাক্ৰান্ত জনতাৰ মাজত হাহাকাৰ লাগিছে দিচাঙৰ পানী কমিলেও দিখৌক লৈ চৰম শংকা দেখিবলৈ পোৱা গৈছে পুনৰ মহাপ্ৰলয়ৰ সৃষ্টি হোৱাৰ আশংকা উজনিৰ ভয়ংকৰ বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে এতিয়াও শান্ত নাই পৰিস্থিতিয়ে আমি দৃশ্যাংশ দেখুৱাই আছো দিখৌ নদীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে নৈখনৰ জলপৃষ্ঠ মুহূৰ্ততে বৃদ্ধি পাইছে নাজিৰা আৰু ইয়াৰ আশে পাশে থকা অঞ্চলসমূহৰ বান পৰিস্থিতিয়ে গভীৰ ৰূপ ধাৰণ কৰিছে বিপদ সীমাৰ বহু ওপৰেৰে ফেনে ফুটুকাৰে তীব্ৰ সোঁতেৰে বৈ আছে দিখৌৰ পানী নৈৰ আকস্মিক আৰু ভয়াৱহ ৰূপ দেখিবলৈ পোৱা গৈছে ৰাইজৰ মাজত সৃষ্টি হৈছে আতংকময় পৰিৱেশৰ দিখৌ নদীৰ পানী বিপদ সীমাৰ 1 মিটাৰ ওপৰেৰে বৈছে নৈৰ পানী বৃদ্ধি পোৱাৰ ফলতে বহু অঞ্চল এটা প্লাবিত হোৱাৰ আশংকা নদীৰ কাষৰীয়া অঞ্চলত বসবাস কৰা লোকসকল অধিক শংকিত হৈ পৰিছে বহু পৰিয়ালে নিজৰ ঘৰ দুৱাৰ খেতি বাতি জীৱ জন্তুৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে যি স্থান এতিয়া শিৱসাগৰৰ যি স্থান আছিলে নাজিৰাৰ যি স্থান 10% মান প্লাবিত হোৱা নাছিলে বানত পৰা নাছিলে সেই স্থান এতিয়া প্লাবিত হৈ পৰিছে চুবুৰীয়া ৰাজ্যত হোৱা ধাৰাসাৰ বৰষুণৰ ফলতে দিখৌ নদীত পানীৰ প্ৰৱাহ বৃদ্ধি পাইছে জলস্তৰ বৃদ্ধি পাইছে আৰু পানী নামি অহাৰ ফলতে নাগালেণ্ডৰ পৰা জলস্তৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে দিচাং নদীৰ পানী কিছু পৰিমাণে হ্ৰাস পোৱাত ৰাইজে সামান্য স্বস্তি লাভ কৰিছিলে কিন্তু দিখৌ নদীৰ পৰিস্থিতিয়ে পুনৰ নতুনকৈ উদ্বেগ বৃদ্ধি কৰিছে আতংকিত হৈ পৰিছে জনতা পুনৰ ভয়ংকৰ বানৰ সম্ভাৱনা পুনৰ এটা আতংকিত হৈ পৰিছে বাৰাক্ৰান্ত জনতা নাজিৰা আৰু ইয়াৰ ওচৰৰ অঞ্চলসমূহৰ বহু লোকে আতংকত উজাগৰে দিন কটাইছে এতিয়া নিশা কটাইছে প্ৰশাসনৰ তৰফৰ পৰাও পৰিস্থিতিৰ ওপৰত নজৰ ৰখা হৈছে যিকোনো জৰুৰী পৰিস্থিতিৰ বাবে প্ৰস্তুতি চলোৱা হৈছে সকলো লোককে সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰয়োজন হ'লে নিৰাপদ স্থানত আঁতৰি যাবলৈ আহ্বান জনোৱা হৈছে দিখৌ নদীৰ ভয়ংকৰ ৰূপে এটা সংঘাৰী ৰূপ ধাৰণ কৰিব যিকোনো মুহূৰ্ততে নৈৰ পানী যদি পুনৰ বৃদ্ধি পায় তেনেহ'লে কিন্তু বৃহৎ অঞ্চল পুনৰ ক্ষতিগ্ৰস্ত হৈ পৰিব ভয়ংকৰ ৰূপ লৈছে উজনিত বানে সংঘাৰী ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে দিখৌ নদীৰ জলপৃষ্ঠ পুনৰ বৃদ্ধি পাইছে ধাৰাসাৰ বৰষুণৰ ফলতে নাগালেণ্ডত হোৱা ধাৰাসাৰ বৰষুণৰ ফলতে পানী বাগৰি আহিছে পুনৰ জলপৃষ্ঠ বৃদ্ধি পাইছে ফেনে ফুটুকাৰে ওফন্দিছে দিখৌ পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰাৰ আশংকা প্ৰকাশ কৰা হৈছে যি অঞ্চলত পানী কম হৈ আছিলে সেই অঞ্চলত পুনৰ ভয়ংকৰ পানী হোৱাৰ দিশে মুহূৰ্তৰ ভিতৰতে বৃদ্ধি পাইছে দিখৌ নদীৰ পানীয়ে দিখৌৱে ৰূপ সলাইছে যিকোনো মুহূৰ্ততে ভয়ংকৰ ৰূপ লোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে উজনিত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এতিয়া বানে আবতৰীয়া বানৰ ফলত কক বকাইছে এতিয়া উজনিবাসীয়ে উজনিত ভয়ংকৰ ৰূপ লৈছে মৃতকৰ সংখ্যা বৃদ্ধি পাইছে 41 জনলৈ আৰু বহুতো লোক এতিয়াও সন্ধানী হৈ আছে উজনিত শিৱসাগৰ নাজিৰা চৰাইদেউ আমগুৰি সোণাৰী গোলাঘাটত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে কেতিয়াও উজনিৰ অসমৰ মানুহে কল্পনা কৰিব পৰা নাছিল এনে ভয়ংকৰ বান আহিব বুলি আৰু তৎক্ষণাত অহা বানে ঘণ্টাৰ ভিতৰত অহা বানে সকলোবিলাক তছনছ কৰি পেলাইছে দিশহাৰা হৈ পৰিছে জনতা নিজৰ আপোন ঘৰখন হেৰুৱাই পেলাইছে পশু পক্ষী হেৰুৱাই পেলাইছে পশুধন তাতে এৰি থৈ নিজৰ সপোনৰ ঘৰখন এৰি থৈ তেওঁলোকে
নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰিছে, কিন্তু নিশাটো খাদ্য সামগ্ৰীৰ অভাৱত, অকণমান পানীৰ অভাৱত তেওঁলোকে সময় পাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। গৰমত বানাক্ৰান্ত ৰাইজে শিবিৰত কটাইছে নিশাটো। হাহাকাৰ অৱস্থা চাৰিওফালে, সকলোবিলাক হেৰুৱাই পেলাইছে। সা সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হৈছে। চৰকাৰৰ ফালৰ পৰা যিমান পাৰে সহায়ৰ হাত আগবঢ়োৱা হৈছে আৰু বান সাহায্য প্ৰদান কৰা হৈছে। SDRF NDRF বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। 24 ঘণ্টাই সক্ৰিয় হৈ আছে, জিলা প্ৰশাসন সক্ৰিয় হৈ আছে আৰু যিমান পাৰে যি সংগঠন আছিলে, দল সংগঠন আছিলে, তেওঁলোকৰ ফালৰ পৰাও বিভিন্ন ধৰণৰ সহায় আগবঢ়োৱা হৈছে। তথাপিও কোনো বানাক্ৰান্ত জনতাৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। বহুতো বানাক্ৰান্ত লোক এতিয়াও নিৰাপদ স্থানলৈ যাব পৰা নাই। হাহাকাৰ অৱস্থা, খোৱা পানীৰ অভাৱত তেওঁলোকে কক বকাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। নিজৰ পশুধন তাতে এৰি থৈ তেওঁলোকে গুচি আহিছে, নিজৰ আপোন ঘৰখন এৰি থৈ আহিছে। যিয়ে যেনেকৈ পাৰে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰিছে। উজনিৰ যি ভয়ংকৰ বান পৰিস্থিতি এতিয়াও কিন্তু শান্ত নাই। পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে দিখৌ নদীয়ে। দিখৌ নদীৰ যি জলস্তৰ, সেই জলস্তৰ পুনৰ বৃদ্ধি পাইছে। ফেনে ফুটুকাৰে ওফন্দি উঠিছে দিখৌ। বিপদসীমাৰ ওপৰে বৈছে পানী। যিকোনো মুহূৰ্ততে পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকা প্ৰকাশ কৰা হৈছে। আৰু যি অঞ্চলত প্লাবিত হোৱা নাছিল, সেই অঞ্চল এতিয়া প্লাবিত হৈ পৰিছে। নাজিৰা শিৱসাগৰ অঞ্চলৰ যি অঞ্চল প্লাবিত হোৱা নাছিলে, 10% অঞ্চল প্লাবিত হোৱা নাছিলে, যি অঞ্চলত বানপানীৰ সুত কম আছিলে, বানপানী কম দেখিবলৈ পোৱা গৈছিল, সেই অঞ্চলতো কিন্তু বানপানীৰ প্ৰকোপ এতিয়া দেখিবলৈ পোৱা যাব। ভয়ংকৰ বানৰ কবলত পৰিছে। ইতিমধ্যে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। ৰেল যোগাযোগ ইতিমধ্যে বিচ্ছিন্ন হৈ পৰিছে আৰু যোগাযোগ ব্যৱস্থা সম্পূৰ্ণ উজনি আৰু নামনিৰ যি যোগাযোগ ব্যৱস্থা, এই যোগাযোগ ব্যৱস্থাও ব্যাহত হৈ পৰিছে। মুহূৰ্ততে বৃদ্ধি পাইছে দিখৌৰ পানী। যিকোনো মুহূৰ্ততে ভয়ংকৰ ৰূপ ধাৰণ কৰিব। ইখনৰ পিছত সিখন গাঁও ইতিমধ্যে প্লাবিত হৈ পৰিছে। শ গাঁও উজনিত বানৰ কবলত পৰিছে। বৰ্ণনা কৰিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে। আমি দৃশ্যাংশ দেখুৱাই আছো। পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে দিখৌ নদীয়ে। যিকোনো মুহূৰ্ততে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকা আৰু পানীয়ে প্লাবিত কৰিব সমগ্ৰ অঞ্চল। নাজিৰাবাসী আতংকিত হৈ পৰিছে। নাজিৰাত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে। বানাক্ৰান্ত লোকৰ মাজত হাহাকাৰ অৱস্থা। দৃশ্যাংশ দেখুৱাইছো। ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এতিয়া দিখৌ নদীয়ে। দিখৌ নদীৰ ভয়ংকৰ বান পৰিস্থিতি। নাজিৰাত আতংকময় পৰিৱেশে বিৰাজ কৰিছে। হাজাৰ হাজাৰ লোকৰ মাজত এতিয়া আতংকময় পৰিৱেশ দেখিবলৈ পোৱা গৈছে। দিখৌ নদীয়ে পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নৈৰ জলপৃষ্ঠ মুহূৰ্ততে বৃদ্ধি পাই থকাৰ ফলতেই নাজিৰা আৰু ইয়াৰ আশে পাশে থকা অঞ্চলসমূহত বান পৰিস্থিতিয়ে গভীৰ ৰূপ ধাৰণ কৰিছে। বিপদসীমাৰ ওপৰেৰে ফেনে ফুটুকাৰে তীব্ৰ সোঁতেৰে বৈ আছে দিখৌৰ পানী। নৈখনৰ এই আকস্মিক আৰু ভয়াৱহ ৰূপে স্থানীয় ৰাইজৰ মাজত ব্যাপক আতংকৰ সৃষ্টি কৰিছে। দিখৌ নদীৰ পানী বিপদসীমাৰ 1 মিটাৰ ওপৰে বৈছে। নৈৰ পানী বৃদ্ধি পোৱাৰ ফলতে বহু নিম্নাঞ্চলত প্লাবিত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে, বিশেষকৈ নদীৰ কাষৰীয়া অঞ্চলত। এইখনৰ পিছত সিখন গাঁও প্লাবিত কৰি পেলাব। বহু পৰিয়ালে নিজৰ ঘৰ দুৱাৰ, খেতি বাতি, জীৱ জন্তুৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে তেওঁলোকে। ৰাজ্যত হোৱা ধাৰাসাৰ বৰষুণৰ ফলতে দিখৌ নদীত পানীৰ প্ৰৱাহ বৃদ্ধি পাইছে আৰু নৈৰ জলস্তৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ আশংকা বৃদ্ধি পাইছে। দিচাং নদীৰ পানী কিছু পৰিমাণে হ্ৰাস পালেও কিন্তু দিখৌ নদীৰ পানীয়ে নতুনকৈ আতংকিত কৰি তুলিছে জনতাক। যিকোনো মুহূৰ্ততে পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিব। বানাক্ৰান্ত জনতাৰ মাজত আতংকময় পৰিৱেশে বিৰাজ কৰিছে। হাহাকাৰ লাগিছে বানাক্ৰান্ত ৰাইজৰ মাজত। আমি দৃশ্যাংশ দেখুৱাইছো। ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এতিয়া উজনিৰ যি জলপ্ৰলয়ত এতিয়া বহু লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। পশুধনৰ মৃত্যু হৈছে, সা সম্পত্তি নষ্ট হৈ পৰিছে। চৰকাৰৰ ফালৰ পৰা যিমান পাৰে সাহায্য অভিযান অব্যাহত ৰাখিছে। 24 ঘণ্টাই সক্ৰিয় হৈ আছে জিলা প্ৰশাসন। তাৰ পিছতো বানাক্ৰান্ত লোকৰ দুৰ্দশা দেখিবলৈ পোৱা গৈছে। হাহাকাৰ লাগিছে বানাক্ৰান্ত ৰাইজৰ মাজত। এতিয়াও বহু লোক নিৰুদ্দেশ হৈ আছে। তেওঁলোকৰ সন্ধান এতিয়াও লাভ কৰিব পৰা নাই। SDRF NDRF বাহিনীৰ ফালৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে। ভয়ংকৰ ৰূপ ধাৰণ কৰিছে দিখৌ নদীয়ে। মুহূৰ্ততে বৃদ্ধি পাইছে নদীৰ পানী। নাজিৰাত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে। বিপদসীমাৰ বহু ওপৰেৰে ফেনে ফুটুকাৰে বৈছে পানী। বিপদসীমাৰ 1 মিটাৰ ওপৰেৰে প্লাবিত হৈ পৰিছে দিখৌ। আশংকাত ওজাগৰে নিশা কটাইছে এতিয়া হাজাৰ হাজাৰ জনতাই। ইতিমধ্যে সেনাৰ ফালৰ পৰা, বায়ু সেনাৰ ফালৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে। হেলিকপ্টাৰ যোগেও সেনাই সাহায্য প্ৰদান কৰিছে। আৰু যিসমূহ NGO আছে, NGO সকলে ব্যক্তিগত প্ৰচেষ্টাত তেওঁলোকে দেখিবলৈ পোৱা গৈছে। তেওঁলোকৰ ব্যক্তিগত ফালৰ পৰা সাহায্য অভিযান অব্যাহত ৰাখিছে। চৰকাৰৰ ফালৰ পৰা যিমান পাৰে সাহায্য অভিযান অব্যাহত ৰাখিছে। বান সাহায্য প্ৰদান কৰিছে। আশ্ৰয় শিবিৰত উপস্থিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বানাক্ৰান্ত লোকৰ দুখৰ বুজ লৈছে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে। আজিও বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত মুখ্যমন্ত্ৰীগৰাকী আৰু চৰকাৰৰ ফালৰ পৰা ক্ষতিপূৰণ দিয়াৰ আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু সকলো বানাক্ৰান্ত জনতাই যাতে
সাহায্য পায় তাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে SDRF NDRFক নিৰ্দেশ প্ৰদান কৰিছে সেনাবাহিনী জিলা প্ৰশাসনলৈ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে দিখৌ নদী আমি দেখুৱাই আছোঁ জলস্তৰ বৃদ্ধি পাইছে আৰু বিপদসীমাৰ ওপৰে নদীৰ পানী বৈছে দেখিবলৈ পোৱা গৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰে বৈছে পানী আৰু সম্পূৰ্ণ যোগাযোগ ব্যৱস্থা এই মুহূৰ্তত ব্যাহত হৈ পৰিছে উজনি আৰু নামনিত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে দিখৌ নদীয়ে মুহূৰ্তৰ ভিতৰতেই সলনি হৈ পৰিছে দিখৌ বিপদসীমাৰ 1 মিটাৰ ওপৰে প্লাবিত হৈ পৰিছে দিখৌ চুবুৰীয়া ৰাজ্যৰ বৰষুণৰ বাবে এতিয়া মহাপ্ৰলয় দেখিবলৈ পোৱা গৈছে পুনৰ ভয়ংকৰ ৰূপ লৈছে দিখৌ নদীয়ে মুহূৰ্তৰ ভিতৰতে বৃদ্ধি পাইছে দিখৌৰ পানী বিপদসীমাৰ ওপৰে ফেনে ফুটুকাৰে বৈছে পানী হাহাকাৰ লাগিছে বাৰাক্ৰান্ত জনতাৰ কাষত উজনিত ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে এতিয়াও বহু লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে বহু লোক এতিয়াও নিৰুদ্দেশ হৈ আছে তেওঁলোকৰ সন্ধান এতিয়ালৈকে SDRF NDRF বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে যদিও তেওঁলোকৰ সন্ধান এতিয়ালৈকে লাভ কৰিব পৰা নাই আপোনজনক হেৰুৱাই শোকত ম্ৰিয়মান হৈ পৰিছে এতিয়া বাৰাক্ৰান্ত জনতা বাৰাক্ৰান্ত লোকৰ দুৰ্দশা দুখৰ বৰ্ণনা কৰি হয়তো আমি বুজাব নোৱাৰিম আপুনি নিশ্চয়কৈ অনুমান কৰিব পাৰিছে কিমান ভয়ংকৰ দিশে গতি কৰিছে উজনিৰ বান পৰিস্থিতিয়ে পুনৰ ৰাজ্যত 3 দিন ধৰি নেৰানেপেৰা বৰষুণ হ'ব বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে আৰু অৰুণাচল অসম আৰু মেঘালয়ত সাংঘাতিকভাৱে বৰষুণ হ'ব আৰু ডাৱৰ বিস্ফোৰণৰ সম্ভাৱনা আছে আৰু তাৰ পিছতে পুনৰ আতংকিত হৈ পৰিছে উজনিৰ জনতা মুহূৰ্তৰ ভিতৰতে দিখৌৰ পানী বৃদ্ধি পাইছে সকলো ফালৰ পৰা বিপদে এতিয়া চাৰি ধৰিছে অসমবাসীকে যিকোনো মুহূৰ্ততেই ভয়ংকৰ বিপদ হ'ব এই অঞ্চলবাসীৰ নাজিৰাম ৰাইজৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে পুনৰ ভয়ংকৰ ৰূপ লৈ পৰিব এতিয়া বতৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে ইয়াৰ মাজতে পানীৰ সোঁত কমা নাই বানত আক্ৰান্ত হৈ পৰিছে লাখ লাখ জনতা উজনিত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে এতিয়াও বানৰ যি পৰিস্থিতি বান পৰিস্থিতি এতিয়াও সাম কটা নাই সকলো ৰাজ্যৰ ফালৰ পৰা প্ৰাৰ্থনা কৰা হৈছে কামনা কৰিছে অসমবাসীয়ে যে বান পৰিস্থিতি সাম কাটক মুহূৰ্তৰ ভিতৰতে দিখৌৰ পানী বৃদ্ধি পাইছে জলস্তৰ ফেনে ফুটুকাৰে উফন্দি উঠিছে আমি নিশ্চয় দেখুৱাই আছোঁ অনুমান কৰক কিমান ভয়ংকৰ হ'ব পাৰে কিমান অস্বস্তিত দিন কটাইছে এতিয়া উজনি অসমৰ জনতাই উজনি অসমৰ বাৰাক্ৰান্ত শিবিৰতো হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে খোৱা পানীৰ বাবে এটোপাল খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে মহৰ কামোৰত নিশাটো গৰমত তেওঁলোকে থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে অবৰ্ণনীয় পৰিৱেশ হয়তো আমি বুজাব নোৱাৰিম আপুনি নিশ্চয় খাৰ পিছত অনুমান কৰিছে হাজাৰ হাজাৰ পশুধনৰ মৃত্যু হোৱাৰ খবৰ আমি পাইছোঁ বহুতো লোকৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছোঁ আৰু বহুতো লোক এতিয়াও সন্ধানহীন হৈ আছে অবৰ্ণনীয় পৰিৱেশ উজনিত যি জলপ্ৰলয় হ'ল হঠাৎ হোৱা জলপ্ৰলয় উজনিৰ জনতাই হয়তো কল্পনা কৰিব পৰা নাছিলে যে আবতৰীয়া বান আহিব উজনিত পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে দিখৌ নদীয়ে জনাই আছোঁ আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ দিখৌ নদীৰ জলস্তৰ যিহেতু বৃদ্ধি পাইছে দিখৌ নদীৰ দাঁতিকাষৰীয়া অঞ্চলৰ বাৰাক্ৰান্ত জনতা আছে বাৰাক্ৰান্ত জনতাই সাৱধান হৈ থাকক মুহূৰ্তৰ ভিতৰতে বৃদ্ধি পাইছে দিখৌ সংঘাৰী জলস্তৰ যিকোনো মুহূৰ্ততে পুনৰ কিন্তু ভয়ংকৰ ৰূপ ধাৰণ কৰিব বানে আৰু এই যে আবতৰীয়া বানৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখক